চৰাইদেউ একাডেমি সমূহ ছাত্ৰ ছাত্ৰীক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই ক্লাছ 10 ছায়েন্সৰ চিলেবাছখন লৈ আহিছোঁ। আজি ভালদৰে চাই লোৱা এই চিলেবাছখন, কাৰণ পৰীক্ষাত কোনকেইটা চেপ্টাৰ আহিব ভালদৰে নাজানিলে খুব অসুবিধা হয়। তোমালোকে জানা ইয়াত 90 মাৰ্কছ থিয়ৰী আহিব আৰু 10 মাৰ্কছ ইণ্টাৰনেল এছেছমেণ্ট আহিব। এতিয়া হাফ ইয়াৰলি এক্সামত কোনকেইটা চেপ্টাৰ আহিব প্ৰথমতে চাই লোৱা। চেপ্টাৰ 1 কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ, অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, এই চেপ্টাৰটো আহিব। ইয়াত ভালদৰে চাই লোৱা, হাফ ইয়াৰলিত য'ত য'ত টিক মাৰ্ক দি আছে এইকেইটা চাই ল'বা। এই চেপ্টাৰকেইটাই হাফ ইয়াৰলিত আহিব। আৰু তোমালোকে যদি এই চিলেবাছখন লাগে তেন্তে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিলে এখন পাই যাবা। নেক্সট কি ক'লোঁ, চেপ্টাৰ 1 আহিব। নেক্সট আহিব চেপ্টাৰ 5 পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ, অৰ্থাৎ মৌলৰ পৰ্যায়ভিত্তিক শ্ৰেণীবিভাজন, এইটো চেপ্টাৰ আহিব। চেপ্টাৰ 6 লাইফ প্ৰচেছেছ, অৰ্থাৎ জীৱন প্ৰক্ৰিয়া, এই চেপ্টাৰটো আহিব। চেপ্টাৰ 7 কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন, অৰ্থাৎ নিয়ন্ত্ৰণ আৰু সমন্বয়, এই চেপ্টাৰটো আহিব। চেপ্টাৰ 9 হেৰিডিটি এণ্ড ইভলিউশ্যন, অৰ্থাৎ বংশগতি আৰু ক্ৰমবিকাশ, এই চেপ্টাৰটো আহিব। চেপ্টাৰ 10 লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন, অৰ্থাৎ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ, এই চেপ্টাৰটো আহিব। হিউমেন আই এণ্ড কালাৰফুল ৱৰ্ল্ড, অৰ্থাৎ মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী। আৰু নেক্সট চেপ্টাৰ 14 চ'ৰ্চেছ অফ এনাৰ্জি, অৰ্থাৎ শক্তিৰ উৎসসমূহ, এই চেপ্টাৰকেইটাই আহিব হাফ ইয়াৰলি এক্সামত। ভালদৰে চাই ল'বা চেপ্টাৰ কি কি আহিব। চেপ্টাৰ নাম্বাৰ 1, 5, 6, 7, 9, 10, 11 এণ্ড 14, এই চেপ্টাৰকেইটাই আহিব। আৰু এতিয়া চোৱা, ফাইনেল বুলি য'ত লিখা আছে, অৰ্থাৎ ফাইনেল এক্সামিনেশ্যন বা তোমালোকে প্ৰি ফাইনেল বা এনুৱেল কি ভাবা, আৰু লগতে মেট্ৰিকৰ পৰীক্ষাত কোনকেইটা চেপ্টাৰ আহিব ভালদৰে চাই লোৱা। ইয়াত সকলোতে টিক মাৰ্ক দি আছে, কেৱল এটা চেপ্টাৰতে নাই, চেপ্টাৰ নাম্বাৰ 8 হাউ টু অৰ্গেনিজমছ ৰিপ্ৰডিউচ, অৰ্থাৎ জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে, এই চেপ্টাৰটো বাদ দিয়া হৈছে, অৰ্থাৎ এই চেপ্টাৰটো মেট্ৰিকত নাহে। গতিকে বাকী সকলোবিলাক চেপ্টাৰ চাবা, কেৱল চেপ্টাৰ 8টো চাব নালাগে। তেতিয়াহ'লে আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট তোমালোকক কি ছাবজেক্টৰ চিলেবাছ লাগে মোক জনাবা, মই তাৰ ওপৰত ভিডিঅ' বনাম।